নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এটা বহুত ভাল খবৰ বুলি ক'ব পাৰি এডিআৰই কেণ্ডিডেটসকলৰ বাবে, কাৰণ যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এডিআৰই গ্ৰেড 3 এক্সামটো হৈ গ'ল, তাতে আপোনালোকে গমে পাইছে কিমান বেছি কম্পিটিশ্যন। কাৰণ 3000 পোষ্টৰ বাবে 11,23,000 কেণ্ডিডেটছে এপ্লাই কৰিছে। ঠিক আছে, চ' কি হাৰত কম্পিটিশ্যনটো হৈ আছে আপোনালোকে বুজিব পাৰিছে। ঠিক আছে, এই হাৰত কম্পিটিশ্যন হোৱাৰ উপৰিও আৰু কি প্ৰব্লেম আছিল, যোৱাবাৰ আমাৰ অভাৰলেপিঙৰ প্ৰব্লেম আছিল, হয়নে? যে এজন কেণ্ডিডেটে বা এজনী কেণ্ডিডেটে 2-3টা পোষ্টত কোৱালিফাই হয়, কিন্তু শেষত গৈ জইন কৰে এটা। কিন্তু এইবাৰ কি হৈছে, গভৰ্ণমেণ্ট অফ আছামে এই ইছ্যুটো এড্ৰেছ কৰিছে, কাৰণ তেওঁলোকে মানে ছ'চিয়েল মিডিয়াৰ থ্ৰু দি মানে চাই আৰু মানে আমাৰ যি কেণ্ডিডেটছখিনি হওক বা পাব্লিকৰ কি অপিনিয়ন এইবিলাক। কাৰণ 2-এজন ইউটিউবাৰে এই কথাটো লৈ মাত মাতিছিল, 2-এটা হয়তো নিউজত তেনেকুৱা আহিছিল, বাতৰি কাকততো হয়তো 2-এটা লেখনি প্ৰকাশ পাইছিল। যিকি নহওক, বিভিন্ন চ'ৰ্চৰ জৰিয়তে চৰকাৰে এইটো মানে তেওঁলোকে ৰিয়েলাইজ কৰিছে যে হয়, এইটোৱে মানে কেণ্ডিডেটছক ক্ষতি কৰিছে, ডিজাৰ্ভিং কেণ্ডিডেটক চাকৰিৰ পৰা বঞ্চিত কৰিছে। ঠিক আছে, এই মানে প্ৰব্লেমটোকে এড্ৰেছ কৰি তেওঁলোকে চলিউশ্যন এটা লৈ আহিছে যে এইবাৰৰ পৰা অভাৰলেপিং নহয়। কিন্তু এই অভাৰলেপিঙৰ যিটো অফিচ মেমৰেণ্ডাম, এই অভাৰলেপিং বস্তুটো লৈ মানে বহুতে এটা মানে মিছকনচেপশ্যন ডেভেলপ কৰি লৈছে যে হয়, এইবাৰ অভাৰলেপিং নাই, সেইকাৰণে কাট অফ কমি যাব। চ' যিটো আমাৰ ৰিটেনৰ কাট অফ আহিব ন, সেই ৰিটেনৰ কাট অফত এই অভাৰলেপিঙে কোনো ধৰণৰ ইম্পেক্ট নেপেলায়। কেনেদৰে মই আপোনালোকক বুজাই আছোঁ। চাওক, এজন কেণ্ডিডেট আছে, তেওঁ হায়াৰ ছেকেণ্ডেৰী এপ্লাই কৰিছে, গ্ৰেজুৱেট লেভেলত এপ্লাই কৰিছে। ঠিক আছে, 2টা পোষ্টৰ বাবে এপ্লাই কৰিছে, গ্ৰেজুৱেট লেভেল আৰু হায়াৰ ছেকেণ্ডেৰী লেভেল। ঠিক আছে, চ' তেওঁ 2টা এক্সামে দিছে, হয়নে নহয়? তেওঁ সেই কেণ্ডিডেটজন ছাপ'জ 2টা এক্সামতে পাছ কৰিল, তেতিয়াই চৰকাৰে তেওঁক মানে বঞ্চিত কৰিব নোৱাৰে যে হয়, তুমি 2টা এক্সামতে পাছ কৰিছা, চ' আমি তোমাক অনলি গ্ৰেজুৱেট লেভেলত কোৱালিফাইড বুলি কনচিডাৰ কৰিম, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ৰিটেন এক্সামত আমি তোমাক কোৱালিফাইড বুলি কনচিডাৰ নকৰোঁ। তেনেধৰণৰ নহয়। বস্তুটো এনেকুৱা যে ৰিটেন এক্সামত আপোনালোকে কোৱালিফাই হৈ গ'ল, কিন্তু আপুনি যে ৰিটেন কোৱালিফাই কৰাৰ লগে লগে যে আপুনি চাকৰি পাব সেয়াতো নহয়। আপোনালোকে স্কিল টেষ্ট পাৰ কৰিব লাগিব, হয়নে নহয়? স্কিল টেষ্টত আপোনালোকে যদি ফাইনেলি কোৱালিফাই হয়, 2টাতে কোৱালিফাই হয়, তেতিয়াহে আপোনাক মানে যিটো আপোনালোকে হাই ৰেংকৰ যিটো পষ্ট আছে, সেইটোত আপোনাক কোৱালিফাইড বুলি কনচিডাৰ কৰা হ'ব। আৰু যিটো মানে ল' ৰেংকৰ আছে, ছাপ'জ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেট লেভেল 2টাতে স্কিল টেষ্টতো কোৱালিফাই কৰিলে, দেন সেয়া কি হ'ব, আপোনালোকক গ্ৰেজুৱেট লেভেলটোতহে কোৱালিফাইড কনচিডাৰ কৰা হ'ব, বাট আপোনালোকক হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো এক্সাম আছে তাৰ পৰা এলিমিনেট কৰি দিয়া হ'ব। তো তাতে আপোনালোকে চান্স পাব। কিন্তু এই ৰিটেনৰ ক্ষেত্ৰত যিটো ফাৰ্ষ্ট ষ্টেজ আছে, ৰিটেন কোৱালিফাই কৰাটো, এই ৰিটেনৰ যিটো কোৱালিফাই মানে কাট অফ, এই কাট অফত এই অভাৰলেপিং যিটো আমাৰ মানে প্ৰব্লেমটো চৰকাৰে এড্ৰেছ কৰিছে বা ছল্ভ কৰাৰ চেষ্টা কৰিছে, তাত কোনো ধৰণৰ ইম্পেক্ট নেপেলায়। ঠিক আছে, কাৰণ এজন কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী লেভেলত পাছ কৰাৰ পিছত আৰু গ্ৰেজুৱেট লেভেল পাছ কৰাৰ পিছতো স্কিল টেষ্টত গৈ 2টাতে ফেইল কৰিব পাৰে, হয়নে নহয়? বা গ্ৰেজুৱেট লেভেলত ফেইল কৰি হায়াৰ ছেকেণ্ডেৰী লেভেলত পাছ কৰিব পাৰে। চ' এই ধৰণৰ বস্তুৰ কাৰণে ফাৰ্ষ্ট ষ্টেজত কোনো মানে কেণ্ডিডেটকে মানে তেওঁলোকে যদি 2টা এক্সাম কোৱালিফাই কৰে, তেওঁলোকক এলিমিনেট কৰা নহ'ব কোনো পোষ্টৰ পৰাই। ঠিক আছে, চ' এইটো হ'ব কি, এই বাছনিটো কেতিয়া হ'ব, ফাইনেল মেৰিট লিষ্টত। ঠিক আছে, চ' হয়তো ৱেইটিং লিষ্ট ৰাখিব। মই অফিচ মেমৰেণ্ডামত আপোনালোকক এইবাৰ দেখুৱাই দিম। ঠিক আছে, চ' আপোনালোকৰ ক্লেৰিফিকেশ্যনৰ কাৰণে যি কি নহওক বন্ধু বান্ধৱীসকল, কথাটো এনেকুৱা যে প্ৰিলিমিনাৰী যিটো ষ্টেজ আমাৰ ৰিটেন কোৱালিফিকেশ্যনৰ, তাত এই অফিচ মেমৰেণ্ডামৰ যিটো অভাৰলেপিং ৰিগাৰ্ডিং অফিচ মেমৰেণ্ডামটো ওলাইছে বা যিটো চৰকাৰে পদক্ষেপ ল'বলৈ গৈ আছে, সেই পদক্ষেপে আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজ মানে ৰিটেনত কোনো ধৰণৰ ইম্পেক্ট নেপেলায়, ৰিটেনৰ কাট অফত কোনো ধৰণৰ ইম্পেক্ট নেপেলায়। ৰিটেনৰ কাট অফত আগতে যেনেদৰে কম্পিটিশ্যন চলিছিল, ঠিক একেদৰেই কম্পিটিশ্যন চলিব। আপোনালোকৰ ডিফাৰেঞ্চটো আহিব ক'ত, স্কিল টেষ্টৰ ৰিজাল্টত ডিফাৰেঞ্চটো আহিব। ঠিক আছে, বাকী হয় লাভটো হ'ব কেণ্ডিডেটছৰ, কাৰণ ডিজাৰ্ভিং কেণ্ডিডেটছে বঞ্চিত নাথাকিব। এইবাৰ মেবি ৱেইটিং লিষ্টৰ বাগেৰে কিছুমান এৰেঞ্জমেণ্ট কৰিব। ঠিক আছে, আৰু যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ, বহুতখিনি ফেক্টৰছক এনালাইজ কৰি কনচিডাৰ কৰি সেই কাট অফটো বহুত কষ্ট কৰি বনোৱা হৈছে। কিন্তু মই কিছুমানৰ কমেণ্ট বহুত ভাল পাইছোঁ, মোক উৎসাহ দিছে, আৰু কিছুমান কমেণ্ট এনেকুৱা আছে যে হয় দাদা
ইমান কাট অফ নাযায় 115ৰ ওপৰত নাযায়, কিছুমানে কৈছে 110ৰ ওপৰত নাযায়, কিছুমানে কৈছে 105ৰ ওপৰত নাযায়। চাওক কিছুমানে আকৌ কাৰণ দেখুৱাইছে যে অভাৰলেপিং নাথাকে। মই আপোনালোকক এতিয়াই এক্সপ্লেইন কৰি দিলোঁ যে অভাৰলেপিংটোৱে ৰিটেইনৰ কাট অফত ইম্পেক্ট নকৰে, বুজি পালেনে? আৰু চাওক যিহেতু পেপাৰ লেভেলটো ইজি টু মডাৰেট আছিল, চ' ইজি টু মডাৰেট থকাৰ কাৰণে কি হ'ব, আপোনালোকৰ কাট অফটো হাই যাব। বাট এনাডাৰ ফেক্টৰ ইজ দেট এইবাৰ নেগেটিভ মাৰ্কিং আছে, চ' নেগেটিভ মাৰ্কিং থকাৰ কাৰণে কাট অফটো অলপ ডাউন যাব। চ' দুয়োফালে অলপ বেলেঞ্চ হৈ আছে, সেইকাৰণে মই কাট অফটো আগৰ বছৰৰ দৰেই ৰাখিছোঁ প্ৰায়, কিন্তু অলপ ৰেঞ্জটো কম ৰাখিছোঁ, তলৰ ৰেঞ্জত বেছি ৰাখিছোঁ, ঠিক আছে? খালি এই দুটা ফেক্টৰে নহয়, কেণ্ডিডেটছৰ লগত কথা পতা হওক আৰু ডিফাৰেণ্ট টাইপছ অফ পল কৰা হওক, এই গোটেইখিনি ফেক্টৰ আমি কনচিডাৰ কৰিছোঁ। কুৱেশ্যন পেপাৰটো ভালদৰে এনালাইজ কৰিছোঁ, ছল্ভ কৰিছোঁ, কিমান টাইম লাগে, উইদিন দ্য টাইম আৱাৰ আমি গোটেইখিনি কুৱেশ্যন ছল্ভ কৰিব পাৰোঁ নে নাই, এইবিলাক প্ৰেক্টিকেলি আমি বহি বস্তুখিনি কৰাৰ পিছতহে এই কাট অফটো আমি ৰিলিজ কৰিছোঁ, ঠিক আছে? এনেই ৰেণ্ডমলি বাকী ইউটিউব কিছুমানৰ দৰে আমি ৰেণ্ডমলি প্ৰকাশ কৰা নাই। যদি ৰেণ্ডমলি আমি কাট অফটো দিব মানে বিচাৰিলোহেঁতেন, তেন্তে আমি যিদিনা এক্সাম হৈছে সেইদিনাই কাট অফটো দি দিব পাৰিলোহেঁতেন, ঠিক আছে? চ' আপোনালোকে বস্তুটো অলপ প্ৰেক্টিকেলি চাব। আৰু মই এইটো কথাও উল্লেখ কৰিছোঁ যে হয় কাট অফটো সেইটো এবছলিউট নহয়, হয়তো এইটোত কৰি 2-1 নম্বৰ বেছিও হ'ব পাৰে, বা মই যিটো কাট অফ দিছোঁ সেই ৰেঞ্জত কৰি 2-4 নম্বৰ কমো হ'ব পাৰে কাট অফ, ঠিক আছে? চ' আপোনালোকে আশা নেৰিব যদি আপোনালোকে সেই ৰেঞ্জত নাই। যদি আপোনালোকৰ 100+ স্ক'ৰ আহি আছে এনি হাউ জেনেৰেল কাষ্টৰ কথা কৈছোঁ, বাকী ৰিজাৰ্ভেশ্যনৰখিনি আপোনালোকে সেইমতে চাই ল'ব, আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে, ঠিক আছে? চ' অভাৰলেপিঙৰ যিটো আপোনালোকৰ অফিচ মেমৰেণ্ডামটো আহক মই এবাৰ আপোনালোক দেখুৱাই দিছোঁ। চাওক এয়া হৈছে আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা ওলোৱা অফিচ মেমৰেণ্ডামটো। এয়া হৈছে ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলৰ পৰা ওলোৱা হৈছে এই অফিচ মেমৰেণ্ডামটো। কেতিয়া ওলোৱা হৈছে? 16 ছেপ্টেম্বৰত মানে ড্ৰাফ্টটো বনোৱা হৈছে আৰু 17 ছেপ্টেম্বৰত চাইন হৈছে, ঠিক আছে? ডিজিটেল চাইন। ছাবজেক্ট কি চাওক, guidelines for recommendation of candidates by the state level recruitment commission for class 3 post and class 4 post, ঠিক আছে? It has come to the notice of the state government that during the recruitment process under the provisions of the Assam Direct Recruitment Commission for analogous post in class 3 and class 4 Act 2021, some of the candidates selected / recommended by the state level recruitment commission for class 3 post and class 4 post were eligible for appointment in multiple posts under the various establishment offices. However, a recommended candidate can join only against one vacant post. Thus, some of the vacancies remained vacant for which the requisitions were placed by the department with the commissions. After careful consideration of all aspects, it has been decided to adopt the following procedures for recommendation of candidates by the state level recruitment commission for class 3 post and class 4 post thereafter. So ইয়াতে বস্তুখিনি দিছে, এই কেণ্ডিডেটছ হু কোৱালিফাইজ মানে এই বস্তুখিনি কি কৈছে মই এবাৰ জনাই দিছোঁ আপোনালোকক। যোৱাবাৰ যে আমাৰ ক্লাছ 3 আৰু ক্লাছ 4ৰ ৰিক্ৰুইটমেণ্ট হ'ল, তাত মানে এজন কেণ্ডিডেটে মাল্টিপুল পষ্টত কোৱালিফাই হৈছে, কিন্তু তেওঁলোকে এটা পষ্টতে জইন কৰিব পাৰে আণ্ডাৰ ডিফাৰেণ্ট এষ্টাব্লিছমেণ্টছ, ঠিক আছে? তো তাৰ কাৰণে বহুতো পোষ্ট ভেকেণ্ট ৰৈ গৈছে, সেইকাৰণে এই ডিচিজনখিনি লোৱা হৈছে। কি ডিচিজন? এ কেণ্ডিডেটছ হু কোৱালিফাইজ ফৰ মাল্টিপল পোষ্ট of different grade pay under various establishment offices shall be recommended for the post of highest grade pay only for which she is eligible. মানে তেওঁলোকে যদি মাল্টিপল পোষ্টত কোৱালিফাই হয়, তেওঁলোকে যিটো হায়েষ্ট গ্ৰেড পে মানে যিটো হায়াৰ চেলাৰি থকা পোষ্ট হয় সেইটোৰ কাৰণেহে তেওঁলোকে এলিজিবল হ'ব, বাকীখিনি তেওঁলোকে এলিমিনেট হৈ যাব, ঠিক আছে? নম্বৰ 2, a candidate who qualifies for multiple posts of the same grade pay with same requisite qualification under various establishment offices shall be recommended on the basis of his or specialized qualification required for a post. যদি সেম মানে গ্ৰেড পেৰ পোষ্ট পায় তেওঁলোকে, তেনেহ'লে তেওঁলোকৰ স্পেচিয়েলাইজড কি কোৱালিফিকেশ্যন আছে তাৰ ভিত্তিত তেওঁলোক চিলেক্ট কৰা হ'ব, ঠিক আছে? Number 3, a candidate who qualifies for multiple posts of the same grade pay with different requisite qualification under various establishment offices shall be recommended on the basis of his or higher requisite qualification with due regard to a post. এতিয়া ইয়াতে কৈছে যে যদি কোৱালিফিকেশ্যন ছেম লাগে বাট তেওঁলোকৰ স্কিল বেলেগ লাগে, গ্ৰেড পে গ্ৰেড পে ছেম হয়, যদি দুটা পোষ্টত পাছ কৰিছে আৰু সেই দুটা পোষ্টতে গ্ৰেড পে ছেম হয়, কিন্তু কোৱালিফিকেশ্যন বেলেগ লাগে, আপোনালোকৰ যিটো ৰিকুইচাইড কোৱালিফিকেশ্যন সেইটো বেলেগ লাগে, তেন্তে কি হ'ব? তেওঁলোকে যিটো মানে হিজ আৰ হায়াৰ ৰিকুইচাইড কোৱালিফিকেশ্যন উইথ ডিউ ৰিগাৰ্ড অফ এ পোষ্ট, মানে যিটো হায়াৰ মানে
ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন থকা পোষ্ট আছে সেইটোতহে তেওঁক চিলেক্ট কৰা হ'ব ঠিক আছে নম্বৰ 4 এ কেণ্ডিডেট চিলেক্টেড ফৰ ক্লাছ 3 পোষ্ট উইল নট বি কনচিডাৰ্ড ফৰ ক্লাছ 4 পোষ্ট মানে ইয়াতে কৈছে যিসকলে কেণ্ডিডেটে ক্লাছ 3 পোষ্টত ছাপ'জ হায়াৰ ছেকেণ্ডেৰী লেভেলত যিসকলে এপ্লাই কৰিছে তেওঁলোকে ক্লাছ 4 মানে গ্ৰেড 4তো পাছ এপ্লাই কৰিব পাৰে যদি কোনোবাই ক্লাছ 3 মানে গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলটোত পাছ কৰে তেওঁলোকক গ্ৰেড 4ৰ কাৰণে কনচিডাৰ কৰা নহ'ব ঠিক আছে This is to ensure that the maximum numbers of candidates are recommended for appointment and lesser number of posts remains vacant. বুজি পালেনে মানে এইটোৱে ইনশ্যোৰ কৰাৰ কাৰণে কৰা হৈছে যে যাতে মেক্সিমাম মানে কেণ্ডিডেটছে এপইণ্টমেণ্ট পাব পাৰে এণ্ড লেছাৰ নাম্বাৰ অফ পোষ্ট ৰিমেইনছ ভেকেণ্ট আৰু যিমান কম সম্ভৱ সিমান কম পোষ্ট যাতে ভেকেণ্ট থাকে মানে পদ যাতে খালী নাথাকে সেইটোতে চেষ্টা কৰিছে দিছ অফিচ মেমৰেণ্ডাম উইল কাম ইন টু ফ'ৰ্চ ফ্ৰম দ্য ডেট অফ ইছ্যু অফ দ্য অফিচ মেমৰেণ্ডাম মানে যিদিনা চাইন হৈছে সেইদিনৰ পৰাই এই অফিচ মেমৰেণ্ডামটো এনাক্ট হৈ গৈছে ঠিক আছে এয়া আছিল অফিচ মেমৰেণ্ডামটো ঠিক আছে চ' এই অফিচ মেমৰেণ্ডামটোৰ পৰা আপোনালোকে গম পালে যে এপইণ্টমেণ্টৰ ক্ষেত্ৰতহে এইটো কামত দিব মানে ফাইনেল ষ্টেজত যিটো কোৱালিফিকেশ্যন হ'ব সেইটো কামত দিব বাকী অভাৰলেপিঙৰ প্ৰব্লেমটো ছল্ভ হ'ল কিছু পৰিমাণে কিন্তু এতিয়া প্ৰব্লেম হ'ল যে আমাৰ স্কিল টেষ্ট এই স্কিল টেষ্ট লৈ মই এটা ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম কাৰণ স্কিল টেষ্টত যোৱাবাৰ কি আছিল কোনো ধৰণৰ মাৰ্কিং স্কিম নাছিল আৰু কোনো ধৰণৰ আপোনাৰ কোনটো কুৱেশ্যনত কিমান মাৰ্ক থাকিব সেই তেনেধৰণৰ মানে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন আছিল চ' বস্তুখিনি অলপমান পাজল লগা আছিল চ' সেইখিনি বস্তু আশা থাকিল আমাৰ যে চৰকাৰে সংজ্ঞান ল'ব বাকী এইখিনি আছিলে আজিৰ ভিডিঅ' ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব থেংক ইউ লগ পাম আন এটি নতুন ভিডিঅ'ত